নমস্কাৰ, ইয়াত দিনটোৰ শিৰোনাম। ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। দেশ বুলিলে নালাগে আদেশ, এই বাণীকে সাৰোগত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলনত জঁপিয়াই পৰিছে ছাত্ৰ সমাজ। বিগত দুদিনত ৰাজ্যত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যেন পুনৰ উভতি আহিছে 85ৰ সেই পৰিস্থিতি। সকলো এতিয়া চিন্তান্বিত হৈ পৰিছে, কেন্দ্ৰীয় চৰকাৰে চক্ৰান্ত কৰিছে নেকি? এই চক্ৰান্তৰ উচিত প্ৰত্যুত্তৰ দিবলৈ যেন এতিয়া সকলো সাজু হৈ পৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদত জঁপিয়াই পৰিছে ৰাজ্যৰ ছাত্ৰ সমাজ। ক্ষুব্ধ শিক্ষাৰ্থীসকলে শ্ৰেণী বৰ্জন কৰাত অচল হৈ পৰিছে শিক্ষানুষ্ঠান। সমগ্ৰ অসমৰ লগতে অসমীয়া ছাত্ৰৰ প্ৰতিবাদে কঁপালে দিল্লী আৰু তামিলনাডু। ছাত্ৰ সমাজৰ ক্ষোভৰ বিস্ফোৰণ। অসমীয়া জাতিক ধ্বংস কৰা বিল নামানো নিবিচাৰো আমি, সেইকাৰণে সমগ্ৰ দেশলৈ বিয়পিল ছাত্ৰ সমাজৰ ক্ষোভ। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত স্তব্ধ শিক্ষানুষ্ঠান। অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন, পথ অৱৰোধ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অগ্নিপিণ্ডত পৰিণত সমগ্ৰ ৰাজ্য। এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপ ধাৰণ কৰিছে শিক্ষাৰ্থীসকলেও। অসমৰ পৰা সমগ্ৰ দেশলৈ বিয়পিছে ছাত্ৰ সমাজৰ ক্ষোভৰ জুই। এয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিস্থিতি। অনিৰ্দিষ্টকালীন প্ৰতিবাদত নামিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজকে ধৰি ইয়াৰ অধীনস্থ শতাধিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থী। आप ऑफिशियल ड्यूटी में नहीं हो। ड्यूटी में हो तो आप I am also coming in official. I am coming from ऐसे बात मत कीजिए। ऐसे बात मत कीजिए। I am coming from official duty. Please do not. ऑफिशियल ड्यूटी पे नहीं। सामान ले आए। कागज दिखाइए आपका। क्या? ऑफिशियल ड्यूटी का कागज दिखाइए। What? कागज दिखाओ, कौन सा ड्यूटी पे? My unit is going. I am going to my unit. ठीक है? सेंट्रल गवर्नमेंट हाय। ৰাষ্ট্ৰই মূৰ কাণ কাটি নিলেও ন্যায্যতা নোপোৱা পৰ্যন্ত প্ৰতিবাদ প্ৰত্যাহাৰ নকৰাৰ হুংকাৰ শিক্ষাৰ্থীৰ। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে বিশ্ববিদ্যালয়ত নিষিদ্ধ কৰিলে ৰাজনৈতিক নেতাৰ প্ৰৱেশ। জাতিক যি এই বিপদত পেলাইছে, আজিৰ তাৰিখৰ পৰা এই জাতীয় নায়কজন জাতীয় নায়ক হৈ থকা নাই। অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন কটনিয়ানৰ। বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত যিকোনো মূল্য ভৰিবলৈ সাজু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। যি আমাৰ চৰকাৰী পক্ষ তেওঁলোকক আমি সকীয়াই দিছোঁ যে তেওঁলোকে যদি অতি শীঘ্ৰে যদি এই বিধেয়ক তেওঁলোকে নাকচ নকৰে, যদি তেওঁলোকে চৰকাৰী অসমৰ পক্ষত যদি তেওঁলোকে যদি যাতে যেতিয়ালৈ থিয় নিদিয়ে, তেতিয়াহ'লে আমি এই কাৰ্যসূচী অব্যাহত ৰাখিম আৰু ভৱিষ্যতে আমাৰ এই কাৰ্যসূচী আৰু অধিক তীব্ৰতা কৰিবলৈ আমি বাধ্য হ'ম। বিধেয়ক বাতিলৰ দাবীত শ্ৰেণী বৰ্জন কৰি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামিল যোৰহাটৰ যোৰহাট মহাবিদ্যালয়, দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় আৰু CKB মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। মুঠতে সৰ্বত্ৰ আন্দোলন, কি গুৱাহাটী বিশ্ববিদ্যালয়, কি ডিব্ৰুগড় বিশ্ববিদ্যালয়, কি কটন বিশ্ববিদ্যালয়, কি যোৰহাটৰ DCB মহাবিদ্যালয়, সকলোতে কেৱল আন্দোলনৰ ৰূপ দেখিবলৈ পাইছোঁ। আমি আকৌ এবাৰ কৈছোঁ যেন ৰাজ্যত 85ৰ সেই পৰিস্থিতি পুনৰ উভতি আহিছে। আমি গৈছোঁ এবাৰ যোৰহাটলৈ। গৌতম বৰুৱা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত। DCB মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদী কাৰ্যসূচী। গৌতম, কি ক'ব বিচাৰে শিক্ষাৰ্থীসকলে? প্ৰাঞ্জল, আমি দেখুৱাইছোঁ যে যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰীসকলে এই মুহূৰ্ততো এই বিতৰ্কিত বিধেয়ক বাতিল কৰা দাবীৰ ৰাজপথ অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। আমি শতকাই জাতি মাটি ভেটি তথা ব্ৰহ্মপুত্ৰ বৰাকৰ নিমিত্তে কথা কৈ অহা মুখ্যমন্ত্ৰীগৰাকীক এই দৃশ্য দেখুৱাব বিচাৰিছোঁ যে কিহৰ তাৰণাত এইসকল ছাত্ৰীয়ে আজি পুহমহীয়াত জাৰত কপিও ৰাজপথলৈ ওলাই আহি তেওঁলোকে প্ৰতিবাদ কৰিব লগা হৈছে, কিয়নো তেওঁলোক কোনো ৰাজনৈতিক আদৰ্শৰে পৰিচালিত নহয়। তেওঁলোক ছাত্ৰী, তেওঁলোকে অধ্যয়ন কৰিবলৈ আহিছিলে, কিন্তু তেওঁলোকে অনিৰ্দিষ্টকাললৈকে শ্ৰেণী বৰ্জন কৰি তেওঁলোকে আন্দোলনৰ পথ বাছি ল'ব লগা হৈছে। কাৰণ মাত্ৰ এটাই যে জাতিদোষী বিধেয়কখন বাতিল কৰিব লাগে। মই জানিবলৈ চেষ্টা কৰিম, তোমালোকে নিশাও আন্দোলন অব্যাহত ৰাখিছা আৰু সেই শ্ৰেণী বৰ্জন তোমালোকে অব্যাহত থাকিব নেকি? হয়, আমি যিহেতু আজি এই আন্দোলন অব্যাহত ৰাখিছোঁ আৰু আজি সমগ্ৰ অসমক কৈছোঁ এই আন্দোলন অব্যাহত হ'ব লাগে। অসমৰ চুকে কোণে এই আন্দোলন হ'ব লাগে। অকল আমাৰ ছাত্ৰ সমাজ বুলি নহয়, গোটেই অসমবাসী ওলাই আহক। অসমবাসী মিলি আমি একেলগে সকলোৱে আন্দোলন কৰোঁ। আজি শ্ৰেণী বৰ্জন কৰিছে, সেয়া কি অনিৰ্দিষ্টকাল অব্যাহত থাকিব?
সেইটো মই কৈ গৈছো আগত শ্ৰেণী বৰ্জন প্ৰক্ৰিয়াটো আমাৰ অনিৰ্দিষ্ট কাললৈ থাকিব যেতিয়ালৈকে চৰকাৰে আমাক সম্পূৰ্ণৰূপে জানিবলৈ নিদিয়ে যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিলখন যদি বাতিল হোৱা বুলি আমি সম্পূৰ্ণকৈ জানিব নাপাওঁ তেতিয়াহ'লে আমাৰ অনিৰ্দিষ্ট কাললৈকে শ্ৰেণী বৰ্জন হ'ব হয় ধন্যবাদ জনাইছোঁ আৰু প্ৰাঞ্জল ইতিমধ্যে আমি জানিব পাৰিছোঁ যে অনিৰ্দিষ্টকাললৈ শ্ৰেণীবৰ্জন কাৰ্যসূচী ঘোষণা কৰিছে যোৰহাটৰ DCP মহাবিদ্যালয়ৰ ছাত্ৰীসকলে আৰু যোৰহাটৰ আগশাৰী কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে হয়তো অনিৰ্দিষ্টকাললৈ শ্ৰেণীবৰ্জন কৰি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব আৰু যিয়ে আন্দোলন বৰ্তমান সেই আন্দোলন ছাত্ৰ সমাজৰ মাজলৈ বিয়পি পৰিছে আৰু ইয়াৰ পিছতো যদি চৰকাৰৰ যি মতাদৰ্শ সেয়া সলনি নহয় বা নিজৰ স্থিতি যদি স্পষ্ট নকৰে তেনেহ'লে এই আন্দোলনে যে আৰু ভয়ানক ৰূপ ল'ব সেয়া কিন্তু ইতিমধ্যে নিশ্চিত হৈ পৰিছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ গৌতম বৰুৱা এই আন্দোলনৰ ব্যাপক ৰূপ আমি দেখিবলৈ পাইছোঁ যোৰহাটৰ DCP মহাবিদ্যালয়ৰ সন্মুখত ৰাজপথত অৱস্থান গ্ৰহণ কৰিছে শিক্ষাৰ্থীসকলে আৰু তেওঁলোকে স্পষ্ট ৰূপত কৈছে যেতিয়ালৈকে চৰকাৰে ঘোষণা নকৰে এই বিধেয়কখন বাতিল হৈছে বুলি তেতিয়ালৈকে তেওঁলোকে এই আন্দোলন অব্যাহত ৰাখিব শ্ৰেণী বৰ্জন কৰি থাকিব মই ষ্টুডিঅ'ত আমন্ত্ৰণ জনাইছোঁ কেইবাগৰাকীও অতিথিক মই স্বাগতম জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি দলৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়া লগতে মই স্বাগতম জনাইছোঁ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তিনন বৰুৱাও আমাৰ সৈতে আছে স্বাগতম জনাইছোঁ এতিয়া মই প্ৰথমে সুভাষ দত্ত ডাঙৰীয়া কাষলৈ গৈছোঁ শিক্ষাৰ্থীসকলৰ মনৰ কথা আপুনি শুনিলে তেওঁলোকে স্পষ্ট ৰূপত কৈছে যে আপোনালোকে বিধেয়কখন বাতিল কৰিব লাগে উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ সকলো লোক কাৰণ আন্দোলনে শৈক্ষিক বৰ্ষ নষ্ট কৰিব পাৰে এইসকল শিক্ষাৰ্থীৰ কিন্তু জগৰীয়া হ'ব চৰকাৰ সুভাষ দত্ত ডাঙৰীয়া এই নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ অপপ্ৰচাৰ আৰু অপব্যাখ্যাটো ইমান পৰ্যায় পালেগৈ যে আজি ৰাজ্যখনৰ যিটো পৰিস্থিতি এই ৰাজ্যখনৰ পৰিস্থিতিটো আচলতে এই বিধেয়কখনক লৈ এনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব লগা নাছিল আমি ভাৰতীয় জনতা পাৰ্টি স্পষ্টভাৱে কৈছোঁ যে নাগৰিকত্ব সংশোধনী বিলখনে অসমীয়া জাতিক সুৰক্ষিত কৰিব অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিব আৰু আমি বাৰে বাৰে কৈ আছোঁ যে এই যিখন বিধেয়ক এই বিধেয়কখনৰ সম্পৰ্কত এটা কথা প্ৰচাৰ কৰি আছে যে 1.5 কোটি মানুহ আহিব 2 কোটি মানুহ আহিব বাংলাদেশৰ পৰা আহিব বেলেগৰ পৰা আহিব কিন্তু এই কথাটো একেবাৰে মিছা এই আইনখন গৃহীত হোৱাৰ ফলত মাত্ৰ অসমত আমি এনালাইচিছ কৰি দেখিছোঁ মাত্ৰ 8-9 লাখ মান লোক ইয়াৰ দ্বাৰা বেনিফিটেড হ'ব যিসকলক হিন্দু বাংলাদেশী বুলি কৈ থকা হৈছে আৰু এই 8-9 লাখ লোক বেনিফিট হোৱাৰ লগে লগে আমাৰ অসমৰ 17টা বিধানসভা সমষ্টি বিশেষভাৱে ইয়াত অসমীয়া মানুহ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব আৰু এই 17টা সমষ্টিত মাত্ৰ 10ৰ পৰা 12,000 মান এনেকুৱা ধৰণৰ মানুহ আছে যিখিনি মানুহে এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ যোগেদি ইয়াত পূৰ্বৰ পৰা বসবাস কৰি থকা এই মানুহখিনি ইয়াত এটা সুৰক্ষা পাব কিন্তু এই 8-9 লাখ মানুহক সুৰক্ষা দিয়াৰ বিপৰীতে আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে আজি অসমীয়া মানুহক খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে আজি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ লগে লগে অসমখন খিলঞ্জীয়াৰ অভেদ্য দুৰ্গত পৰিণত হ'ব আৰু এই গোটেই ব্যৱস্থাপনাই অসমৰ মানুহৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিব আৰু অসমৰ মানুহে সুদীৰ্ঘ দিন জুৰি যিবিলাক বিষয়লৈ আন্দোলন কৰিছিল আজি অসম চুক্তি স্বাক্ষৰিত হোৱা আজি 33 বছৰৰ পিছত আজি অসমত ভাৰতবৰ্ষৰ চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে 6 নং দফা কাৰ্যকৰী কৰাৰ যোগেদি অসমীয়া মানুহক বিধানসভাত সংৰক্ষণ দিব বিচাৰিছে অসমীয়া মানুহক চাকৰিত সংৰক্ষণ দিব বিচাৰিছে আৰু অসমৰ প্ৰতিটো ক্ষুদ্ৰ ভাষা সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে এখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিছে ঠিক আছে আৰু ইমান দিন আন্দোলন কৰি থকাৰ পিছতো 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো পিছ পৰি আছিল আজি ৰাজ্যসভাত এই বিল উত্থাপন হৈছে গতিকে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ যোগেদি আজি ৰাজ্যখনত আজি আমাৰ সম্পূৰ্ণভাৱে আজি আমাৰ ৰাজ্যখনক সুৰক্ষিত কৰাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ব্যৱস্থাৱলীখিনিক আজি একাংশ ৰাজনৈতিক দলে ডক্টৰ হীৰেণ গোহাঁইৰ দৰে বুদ্ধিজীৱীয়ে আজি অপব্যাখ্যাৰে আজি ছাত্ৰ সমাজকো বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা লিপ্ত হৈছে আজি সমগ্ৰ অসমৰ ৰাইজৰ সন্মুখত এই কথা বতৰাবিলাকৰ অপব্যাখ্যা কৰিছে আৰু যাৰ যোগেদি তেখেতসকলেহে অসম তথা অসমীয়াৰ স্বাৰ্থৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছে ঠিক আছে আৰু শিক্ষাবৰ্ষৰ কথাটো মই এইকাৰণে কৈছোঁ যে শিক্ষাবৰ্ষ ক্ষতি হ'ব নালাগে অসমৰ ছাত্ৰ সমাজে গোটেই কথা বতৰাবিলাক সঠিকভাৱে বিশ্লেষণ কৰিব জানে আজি হয়তো তেখেতসকলৰ হাতত এই ইনফৰমেশ্যনবিলাক সঠিকভাৱে পৰাগে নাই কালিলৈ যেতিয়া গোটেই কথা বতৰাবিলাক অসমৰ ছাত্ৰ সমাজে বুজি পোৱাৰ লগে লগে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো উপশম হ'ব বুলি মই বিশ্বাস ঠিক আছে
মই পুনৰ আহিম সুভাষ দত্ত ডাঙৰীয়া কাষলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙেও এইখিনি কথাই ক'লে আজি সুভাষ দত্তও এইখিনি কথা কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এইখিনি কথা কৈছে মুঠতে আমি প্ৰত্যেকগৰাকী ৰাজনৈতিক নেতা আৰু বিজেপি দলৰ অথবা কেন্দ্ৰীয় মন্ত্ৰীয়ে হওক অথবা ৰাজ্যিক মন্ত্ৰীয়ে হওক সকলোৰে মুখত আমি একেখিনি কথা শুনিবলৈ পাইছোঁ কিন্তু আশ্বস্ত কিয় হোৱা নাই ৰাইজ মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাক সুধিছোঁ কিমান দূৰ আশ্বস্ত হ'ব পাৰিছে সুভাষ দত্ত ডাঙৰীয়াৰ এই কথাখিনিৰ পৰা আপোনালোক হয় আচলতে আমি ছাত্ৰ সমাজ শংকিত হৈ পৰিছোঁ আৰু ছাত্ৰ সমাজে আচলতে আমি অসমখনক ভাল পাওঁ অসমীয়া জাতিটোক ভাল পাওঁ অসম ধৰা অসমীয়া জাতিটো আমি বিদেশীৰ হাতত গোটাই দিব নিবিচাৰোঁ আৰু আমি এইকাৰণে ভীতিগ্ৰস্ত হৈছোঁ যে যোৱাকালি দেখিছে আপোনালোকে যে যি আমাৰ আন্দোলন কাৰ্যসূচী নেচৈ যি আমাৰ এক বন্ধ ঘোষণা কৰিছিলে তাত ত্ৰিপুৰাৰ যে বিক্ষিপ্ত ঘটনা দেখিছিলে আপোনালোকে তাত ত্ৰিপুৰীসকল সংখ্যালঘু হোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত চৰকাৰে জঁপিয়াই পৰিছে ঠিক তেনেকৈ যদি আমিও আমাৰ অসমত যদি আমি সংখ্যালঘু হ'বলৈ হওঁ যদি বিদেশৰ পৰা আহি অসমত যদি থাকিব লগা হয় যদি মানুহবোৰ থাকিব লগা হয় তেনেহ'লে আমি সংখ্যালঘু হ'ম আৰু আমাৰ ওপৰতে তেওঁলোকে স্বেচ্ছাচাৰী যি শাসন চলাব লগতে আমাৰ ডাঙৰীয়াই ক'লে যে যি 17টামান যি সমষ্টি আছে আচলতে সেই 17টা সমষ্টিৰ সম্পূৰ্ণ ভোট বেংকৰ স্বাৰ্থত তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কখন তেওঁলোকে জাপি দিব বিচাৰিছে কিয়নো এই 17টা সমষ্টিতে তেওঁলোকে নিজৰ পক্ষলৈ আহি তেওঁলোকে যে স্বেচ্ছাচাৰী শাসন যে কৰিব বিচাৰে তাৰে এক তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে এই বিধেয়কখনৰ জৰিয়তে তাৰ বাহিৰে আন একো নহয় ই অসমীয়াৰ কোনো স্বাৰ্থ সুৰক্ষিত নকৰে ই বৰঞ্চ অসমীয়াৰ স্বাৰ্থ যি জলাঞ্জলিহে দিব আৰু ইয়াৰ ফলত অসম তথা অসমীয়া জাতি তথা ছাত্ৰ সমাজকে নহয় ছাত্ৰ সমাজকে আৰম্ভ কৰি সমগ্ৰ অসমবাসীয়ে ইয়াৰ কুফল ভোগ কৰিবলৈ সক্ষম হ'ব মই তৃণমূলৰ কাষলৈ আহিছোঁ নিশ্চয় চব ভাৰত চৰকাৰে অসমত ডিভাইডেড ৰুল পলিচিটো বহুত দিনৰ আগৰ পৰাই চলাই ৰাখিছে আৰু তেওঁলোকে যি আজি হিন্দু আৰু মুছলমানৰ নামত আজি অসমীয়াক ভাগ ভাগ কৰাৰ প্ৰচেষ্টা চলাইছে অতি কৌশলপূৰ্ণভাৱে তাক আমি অতি মানে গৰিহণা দিছোঁ আৰু যিখন দেশত আমি আজান ফকীৰ আৰু শংকৰদেৱৰ নাম একেলগে লওঁ সেইখন দেশত তেওঁলোকে শংকৰদেৱক ৰোল মডেল আৰু ভোট বেংকৰ এটা অংক হিচাপে ব্যৱহাৰ কৰি আজান ফকীৰক কিন্তু পাহৰি গৈছে যিখন দেশত আমি লাচিতৰ নাম লওঁ লাচিতক তেওঁলোকে ৰোল মডেল হিচাপে ভোট বেংকৰ বাবে ইউজ কৰিছে সেই লাচিতৰ কিন্তু সেনাপতি যে বাঘ হাজৰিকা এজন মুছলমান আছিল তেওঁলোকে সেই কথাটো পাহৰি গৈছে দ্বিতীয়তে তেওঁলোকে কৈছে যে আমাৰ জনগোষ্ঠীসমূহক জনজাতিকৰণ কৰা আজিতো লোকসভাৰ আজি শেষ দিন আছিলে ৰাজ্যসভাৰ তেওঁলোকে ক'ত কোনখন বিল পাছ কৰিলে জনজাতিকৰণৰ বাবে আৰু দ্বিতীয়তে তেওঁলোকে কৈছে আমাৰ 6 নং দফাটোৰ কথা 6 নং দফাটোত এটা মাত্ৰ টুপ 2014 চনত বিজেপিয়ে কৈছিলে যে আমি অসমৰ পৰা বাংলাদেশী তালি টোপোলালৈ খেদি দিম কিন্তু আজি আমি কি দেখিবলৈ পালোঁ আজি আমাৰ ল'ৰা ছোৱালীয়ে আন্দোলনত ভাষা আন্দোলন কৰি আজি তাৰপিছত অসম আন্দোলন কৰি আজি আকৌ পুনৰবাৰ এনেদৰে ৰাজপথলৈ নামি আহিব লগা হৈছে তাৰ কোনে ইয়াৰ মানে স্বীকাৰ কৰিব আৰু তেওঁলোকে যোনটো কথা কৈছে এই কথাটো কোনো কাৰণে গ্ৰহণযোগ্য নহয় আজি হিন্দু বা মুছলমানৰ নামত আমি কোনো কাৰণে ইয়াত বাংলাদেশী মানুহ আমি ইয়াত ল'ব নোৱাৰোঁ সেইটো অসমৰ প্ৰত্যেকজন ছাত্ৰই নহয় কোনো ছাত্ৰই নহয় দৰকাৰ হ'লে আমি আজি আমৰণ অনশন মই বৰ্তমানলৈ অনশনত আছোঁ মোৰ বন্ধু আজি হীৰকজ্যোতি বৰা বহি আছে অনশনত আমি আৰু বহুত কেইজন বহি আছে তাতে গতিকে আমি দৰকাৰ হ'লে অনশন কৰিম আৰু আজি ধৰক অসমৰ ল'ৰা আজি পথভ্ৰষ্ট হৈ আজি সশস্ত্ৰ সংগ্ৰামত যাবলৈ বাধ্য হৈছে কাৰ কাৰণে এই বিজেপি চৰকাৰৰ কাৰণে নহয়নে কিন্তু আজি আমি কটনৰ মজিয়াৰ পৰা ছাত্ৰ সমাজক এটা আহ্বান জনাব খুজিছোঁ যে আপোনালোকে সশস্ত্ৰ সংগ্ৰামভাৱে নহয় অগণতান্ত্ৰিক প্ৰক্ৰিয়াভাৱে নহয় যিহেতু বিজেপিয়ে অলৰেডি অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বিলখন আনিব খুজিছে ভাৰতৰ গণতন্ত্ৰক তেওঁলোকে আচলতে অসন্মান কৰিছে গতিকে আমি গণতন্ত্ৰত থাকিম আমি আমৰণ অনশনৰ কাৰ্যসূচী লৈছোঁ কাইলৈ কিছু কাৰ্যসূচী প্ৰাঞ্জলে লৈছে গতিকে আমি গণতান্ত্ৰিক ৰূপে অহিংসা আমি নীতি হিচাপে লৈ আমি এই আন্দোলন চলাই যাম দৰকাৰ পৰিলে আমি মৃত্যুদণ্ড যদি দিব লাগে মৃত্যুদণ্ড দিম তেজ যদি দিব লাগে তেজ দিম কিন্তু আমি অসমীয়া মানুহ অসমীয়া ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা কেতিয়াও এইখন আন্দোলনৰ পৰা পিছ হুকি নাহোঁ নিশ্চয় মই সুভাষ দত্ত ডাঙৰীয়া কাষলৈ আহিছোঁ আমি যুক্তিতৰ্ক বিচাৰিছোঁ আজি কোনো ধৰণৰ চিঞৰ বাখৰ বিচৰা নাই ষ্টুডিঅ'ৰ মজিয়াত সুভাষ দত্ত ডাঙৰীয়া এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে যে ছাত্ৰৰ মন মগজু এতিয়া জোকাৰি গৈছে হেনো দিল্লীৰ চক্ৰান্তই যাৰ বাবে এইসকল ছাত্ৰ এনেধৰণে ষ্টুডিঅ'ত আহি ক'বলৈ বাধ্য হৈছে তেওঁলোকে মহাবিদ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহণ কৰিবলৈ বাধ্য হৈছে তেওঁলোকে শিক্ষা গ্ৰহণ নকৰোঁ বুলি ক'বলৈ বাধ্য হৈছে এনেধৰণৰ এক পৰিস্থিতি কিন্তু কোনেও কামনা নকৰে এতিয়া মই দ্বিতীয়তে সুভাষ দত্ত ডাঙৰীয়া আন কেইটামান বিষয় উত্থাপন কৰিব বিচাৰিছোঁ আপুনি যিখিনি কথা ক'লে ইতিমধ্যে আমিও জানো 2014 চনৰ 31 ডিচেম্বৰ আগলৈকে যিসকল আহিছিল আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে তেওঁলোকক নাগৰিকত্ব দিয়াৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে তাৰ পাছত অহাখিনিয়ে নাপায় সেইখিনি আমি জানো সকলোৱে জানে সেইখিনিত আৰু কাৰো ডিমত নাই কিন্তু কথাটো হ'ল আপুনি যিটো সমীক্ষা আজি আগবঢ়াইছে এই মুহূৰ্তত যিটো ক'লে মই আগতে কিন্তু আপোনালোকৰ কোনো নেতাৰ মুখত বা মন্ত্ৰীৰ মুখত এই সমীক্ষাটো পোৱা নাছিলোঁ আপুনি যে ক'লে 8-9 লাখ লোক লাভান্বিত হ'ব সেই 8-9 লাখ লোক আপোনালোকে কেনেধৰণে পালে কি ছাৰ্ভে আছে আপোনালোকৰ হাতত আমি কিমান বিশ্বাস কৰিম যে সেয়া 8-9 লাখেই হ'ব 8-9 লাখতকৈ বহুত ওপৰতো হ'ব পাৰে আৰু যদি 8-9 লাখেই হয় সেই সংখ্যাটো কম নহয় 8-9 লাখ লোক আহি পেলাই অসমত যদি তেওঁলোকে যদি নাগৰিকত্ব পাই যায় তেনেহ'লে
না চাওক, এই 8-9 লাখ মানুহৰ কথা যিটো কৈছোঁ তেওঁলোক অলৰেডি অসমত আছে। জানো 2014 চনৰ 31 ডিচেম্বৰ আগৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত আপোনালোকে জানে যে 40 লাখ মান মানুহ ইয়াত ড্ৰপ আউট হৈছে বা তেখেতসকলৰ নাম ড্ৰাফ্ট এৰিয়াত নাই। আৰু তাৰে ভিতৰত এটা আমাৰ মোটামুটি আমি এটা হিচাপ এটা চাইছোঁ আমাৰ দলৰ ফালৰ পৰা, আমাৰ নেতৃবৃন্দ এই কথা বতৰাবিলাক আমি অলপ এনালাইচিছ কৰিছোঁ। তাতে প্ৰায় 18 লাখ ইছলাম ধৰ্মাৱলম্বী লোক আৰু প্ৰায় 22 লাখ মান হিন্দু ধৰ্মাৱলম্বী লোকৰ নাম ড্ৰপ হৈছে। আৰু ইয়াৰ ভিতৰতে প্ৰায় 4 লাখ মান লোক যিসকল আমাৰ খাছ অসমীয়া মানুহ, সেইসকলৰ নাম ইতিমধ্যে অন্তৰ্ভুক্ত হ'ব, এইটো কোনো হেৰি নাই। আৰু গোটেই কথা বতৰাবিলাক চালি জাৰি চোৱাৰ পিছত 8-9 লাখতকৈ বৰ বেছি মানুহ হ'ব নালাগে যিসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ একদম মূল যিখন হেৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰিব। এই 8-9 লাখ মানুহ কেনেকৈ ধৰণে হিচাপ উলিয়াইছোঁ, এইটো আমাৰ দলৰ যিটো আমাৰ সাংগঠনিক ভেটি, এই সাংগঠনিক ব্যৱস্থাৰ যোগেদি আমি এইটো এটা হিচাপ উলিয়াইছোঁ। আৰু এই 8-9 লাখ মানুহ ধৰি লওক আমাৰ এতিয়া সৰভোগ, ভৱানীপুৰ, বৰপেটা, অভয়াপুৰী, গোলোকগঞ্জ, বিলাচীপাৰা, লামডিং, গৌৰীপুৰ, পূব গোৱালপাৰা, দুধনৈ, জাগিৰোড, বৰখলা, সোণাই, উদাৰবন, লক্ষীপুৰ, কৰিমগঞ্জ আৰু মঙলদৈ, এই 17টা বিধানসভা সমষ্টিত এই মানুহবিলাক আছে যাৰ সংখ্যাটো 10ৰ পৰা 15,000। আৰু এই যিসকল হিন্দু ধৰ্মাৱলম্বী বাংলাভাষী লোক, এই মানুহখিনিয়ে কোনোদিনে তেখেতসকলৰ মানুহ তাত বিধানসভাত জয়যুক্ত কৰিব নোৱাৰে। কিন্তু আজি এই মানুহখিনিৰ যদি 5,000 বা 10,000 মানুহ যদি ড্ৰপ আউট হয়, তেতিয়াহ'লে কোনো কাৰণত পীযুষ হাজৰিকা নেক্সট টাইম বিধায়ক হ'ব নোৱাৰিব। পীযুষ হাজৰিকাৰ ঠাইত হয়তো বদৰুদ্দিন ৰাজবলৰ কোনোবা পাৰ্টীৰ মানুহ তাত জয়যুক্ত হৈ আহিব, বা জিন্নাৰ লিগেচিৰ কোনোবা মানুহ জয়যুক্ত হৈ আহিব। বিলাচীপাৰাত ঠিক তেনেকৈ হ'ব। আমাৰ কোচ ৰাজবংশীৰ এজন বিধায়ক আছে আমাৰ অশ্বিনী ৰায় চৰকাৰ গোলোকগঞ্জ সমষ্টিত, তেওঁ জয়যুক্ত হৈ অহাত অসুবিধা হ'ব। সেইকাৰণে 2021 চনত যাতে কোনো কাৰণত বদৰুদ্দিন আজমল যাতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, এইটো বাধা দিয়াৰ কাৰণে আজি এই নাগৰিকত্ব সংশোধনী বিধেয়কখনে আমাক সহায় কৰিব। আৰু এই 17টা চিটত অসমীয়া মানুহে এই মানুহখিনিৰ সহায়ত জয়যুক্ত হৈ অহাৰ ক্ষেত্ৰত সহায় হ'ব। আৰু লগে লগে আমি আপোনালোকক এটা কথা কৈছোঁ যে এই 8 লাখ মানুহক সুৰক্ষা দিয়াৰ বিপৰীতে আজি ভাৰতবৰ্ষৰ চৰকাৰে যিখন নটিফিকেশ্যন যদি খুব ভালদৰে যদি আপুনি চাই, খুব ক্ল'জলি যদি চাই, তাত এটা কথা কৈছে যে অসমীয়া মানুহক বিধায়িনী যিটো আমাৰ বিধানসভাত যিটো সংৰক্ষণ, এই সংৰক্ষণটো ক'ত ক'ত হ'ব, এই ক্ষেত্ৰত আমাৰ এই উচ্চস্তৰীয় কমিটিখনে সিদ্ধান্ত দিব বা এই উচ্চস্তৰীয় কমিটিখনে পৰামৰ্শ দিব বা তেখেতসকলে ৰাইজৰ পৰামৰ্শ লৈ এইটো চৰকাৰ। এতিয়া কথাটো যে আজি এই গোটেই কথা বতৰাবিলাক যদি হয়, আজি চাওক যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগে লগে আমাৰ এই 6 জনগোষ্ঠীৰ যিটো পপুলেশ্যন প্লাছ এক্সিষ্টিং আমাৰ যিখিনি ট্ৰাইবেল এণ্ড চিডিউল কাষ্ট কমিউনিটি, এই আটাইবিলাক আগৰ যিটো আৰ্টিকল 71F যিখিনি আমাৰ ইয়াত চিট ৰিজাৰ্ভেশ্যন আছে, প্লাছ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগে লগে যিখিনি চিট ৰিজাৰ্ভ হ'ব অসমীয়া মানুহৰ কাৰণে, আৰু অসমৰ যিখিনি মূল সুঁতিৰ যিসকল অসমীয়া, যিসকল ধৰি লওক আজি জনজাতি নহয় কিন্তু এই অসমীয়া মানুহৰ কাৰণে যিটো সংৰক্ষণৰ কথা ইয়াত কোৱা হৈছে, এই গোটেইখিনি লগালে প্ৰায় 85খনমান অসম বিধানসভাৰ আসন সংৰক্ষণ হ'ব। আৰু যিখিনি আসন সংৰক্ষণ হ'ব তাতে আমাৰ বাঘ হাজৰিকাৰ বংশধৰসকলেও ইয়াত এই বেনিফিট পাব যে আমাৰ যিসকল খিলঞ্জীয়া মুছলমান আছে, এই খিলঞ্জীয়া মুছলমানসকলৰ কাৰণে ইয়াত চিটৰ আসনৰ সংৰক্ষণ হ'ব। গতিকে এই ব্যৱস্থাটোৱে আমাৰ অসমক এক খিলঞ্জীয়াসকলৰ এক অভেদ্য দুৰ্গত পৰিণত কৰিব। যিটো ব্যৱস্থাপনা আনিবৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কেন্দ্ৰীয় চৰকাৰখনে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ অসম চৰকাৰখনে এই ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে, আমি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে আমি আদৰণি জনাইছোঁ। আৰু আমিও ছাত্ৰ আন্দোলনৰ মাজৰ পৰা আহিছোঁ। ছাত্ৰ আন্দোলনৰ মাজৰ পৰা আমি অহাৰ সূত্ৰে আজি চাওক যে যিখিনি কথা বতৰা এতিয়া ছাত্ৰ সমাজৰ মাজলৈ গৈছে, এই কথা বতৰাবিলাক বিশ্বাসটো কিয় অহা নাই, মই কৈছোঁ বিশ্বাসটো কিয় অহা নাই, মই কৈছোঁ আজি অসম চুক্তি স্বাক্ষৰিত হোৱাৰ অসম চুক্তি স্বাক্ষৰিত হোৱাৰ 33 বছৰলৈকে যে চুক্তিখন যে ৰূপায়ণ হোৱা নাই, এই চুক্তিৰ দফাবিলাক যে কাৰ্যকৰী হোৱা নাই, যে অসমৰ ছাত্ৰ সমাজ বুলিয়ে নহয় যিকোনো সাধাৰণ মানুহে এই কথা বতৰাবিলাক কাৰ্যকৰী নোহোৱালৈকে আচলতে বিশ্বাস কৰিবলৈ আমাৰ দিগদাৰ হ'ব। আৰু আমাৰ চৰকাৰখনে যেতিয়া এই ব্যৱস্থাপনাবিলাক যেতিয়া কাৰ্যকৰী কৰে, ৰাজ্যখনে সুৰক্ষিত কৰিব, তেতিয়া নিশ্চয় অসমৰ ছাত্ৰ সমাজে কথা বতৰাবিলাক প্ৰশ্ন এটা আছে যে NRC যে আপোনালোকে উন্নীত কৰিলে, NRC 71 মতে উন্নীত হৈছিলে নে? আপোনালোকে বিজেপি চৰকাৰ থকা অৱস্থাত আমি ভাৰতীয় জনতা পাৰ্টি আমাৰ চৰকাৰে এতিয়া 71 আমি 51লৈ যাব বিচাৰিছো। আপোনালোকক মই সুধিছো যে আমি 71টো আমি সমৰ্থন নকৰো, আমি 51লৈকে যাব বিচাৰিছো। অসম চুক্তিৰ ঊৰ্ধত গৈ আমি 51 চনটোক আজি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ আমাৰ প্ৰণৱ গগৈ ডাঙৰীয়াই 51 চন অসমীয়া সংজ্ঞা নিৰ্ধাৰণ কৰিব বিচাৰিছিল,
সেই অসমীয়া সংজ্ঞা নিৰ্ধাৰণৰ কাৰণে প্ৰণৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিটো ব্যৱস্থা হৈছিল ইতিমধ্যে 80% হৈছে আৰু আনাদাৰ 20% আমি কৰিব পাৰিম বুলি ভাবিছোঁ আৰু 51 চনক ভিত্তি হিচাপে লৈ অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে এইকাৰণে কৈছোঁ যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত যদি আমাৰ কিবা লিগেল ডকুমেণ্ট আছে সেইকেইটা হৈছে 1951 চনৰ ভোটাৰ তালিকা আৰু নাগৰিকপঞ্জী এই দুটা প্ৰামাণিক নথি আৰু এই প্ৰামাণিক নথিকেইটাক লৈ অসমীয়া সংজ্ঞা নিৰ্ধাৰণ কৰিব পৰা যাব অসমীয়া সংজ্ঞা নিৰ্ধাৰণ কৰাৰ লগে লগে আপোনাৰ আসন সংৰক্ষণৰ যোগেদি আপোনালোকে প্ৰথমে আপোনালোকে নিৰ্বাচনৰ 2014 বৰ্ষৰ নিৰ্বাচনত আপোনালোকৰ মূল বিষয় আছিল যে অসমৰ আপোনালোকে বিদেশী বাংলাদেশী খেদিব সেই হিচাপে আপোনালোকে NRC ৰূপায়ণ কৰিলে কিন্তু আজি পৰ্যন্ত যি NRCৰ পৰা নাম বাদ পৰি গ'ল সেই বাদ পৰা যিখিনি নাম কৈছে আপোনালোকে 8 বা 9 লাখ মানুহ সেই 9 লাখ মানুহ হয়তো তেওঁলোকে কমপ্লিট বাংলাদেশী হ'ব পাৰে সেইকাৰণে আপোনালোকে ৰক্ষণাবেক্ষণ দিব বিচাৰিছে এই কমপ্লিট বাংলাদেশী আপোনালোকে নিবিচাৰে যে বাংলাদেশীখিনি যাওক কিয়নো আপুনি নিজে স্পষ্ট কৰিছে যে পীযুষ হাজৰিকাদেৱ নিজিকে গতিকে আপোনালোকৰ হয়তো নেক্সট 2021 চনৰ ইলেকশ্যনত আপোনালোকে এবছলিউট মেজৰিটি নাপাব আৰু তাৰ কাৰণে যদি তেওঁ সঁচা অৰ্থত যদি তেওঁ যোগ্য যদি পীযুষ হাজৰিকাদেৱ বা যিকোনো নাম কৈছে যদি তেওঁ সঁচা অৰ্থত যোগ্য যদি তেওঁ সঁচা অৰ্থত যদি অসমৰ ভালৰ কাৰণে কাম কৰে তেনেহ'লে ৰাইজে তেওঁক নিৰ্বাচন কৰিবই কিন্তু আপোনালোকৰ ভয় হৈছে যে আপোনালোকৰ যি 17টা আপুনি আপোনালোকে 17টা পোষ্টত আপোনালোকে এতিয়া তোমাৰ হাতত নাই আপুনি নিজে কৈছে যে কথাটো হৈছে কি এই কাৰণে কৈছো যে অসমীয়া মানুহ অসম বিধানসভাত অসমীয়া মানুহৰ প্ৰভুত্বটো ৰাখিবৰ কাৰণে সংৰক্ষণটো প্ৰয়োজন নাই দাদা আপুনি বাংলাদেশী আপুনি এটা কথা স্পষ্ট কৰক জিন্নাৰ লিগেচি এইসকলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আপুনি মুছলমান হিন্দু বাদ দিয়ক আপোনাক মই প্ৰশ্ন কৰিছো যে আপোনালোকে যিখন চৰকাৰে বিদেশী খেদিম বুলি বিদেশী ভৰাইছে আমি কি হিচাপত বিশ্বাস কৰি ল'ম যে আপোনালোকে 6 নম্বৰ ক্লজ বিদেশী ভৰোৱা নাই শুনক আমাৰ বিদেশী ভৰোৱা নাই আপোনাৰ কথা আমি শুনিলো বিদেশী ভৰোৱা নাই আপুনি আমাৰ কথা শুনিব লাগিব বিদেশী ভৰোৱাৰ প্ৰশ্ন নাহে আজি কাছাৰত নতুনকৈ কোনো বিদেশী ইয়ালৈ নাহে শুনক আপুনি নতুনকৈ কোনো আজি কাছাৰত কিন্তু অসমীয়া ভাষা সংস্কৃতি জলাঞ্জলি দিছো আমি সেই প্ৰবন্ধন কৰা মানুহখিনি কৰ সেইটো বেলেগ এটা বিষয় ৰব শুনক সেইটো বেলেগ এটা বিষয় আপোনালোকে শুনিব লাগিব আপোনালোকে শুনিব লাগিব ৰখক আপোনালোকে প্লিজ আপুনি ক'বলৈ দিয়ক 71 লৈকে যিসকল আহিছে হিন্দু হওক মুছলমান হওক কাছাৰত থকা অকল তেওঁলোকে যি ভাষা হওক যি নকওক অসমীয়া ছাত্ৰ সমাজে অসমীয়া জনগণে তেওঁলোকক একচেপ্ট কৰিছে তাৰ পিছতো বিজেপিয়ে ধৰ্মৰ নামত যি আজি জাতি মাটি ভেদৰ নামত যি আমাক ডিভিজন আজি আমাৰ যেনেকৈ ডিভিজন কৰিছে অসমীয়া মানুহৰ আৰু এটা কথা প্ৰথমতে আপুনি বাৰে বাৰে কৈছে যে অসমীয়াৰ হাতত নাথাকে সেইকেইটা আসন অসমীয়া হাতত নাথাকে প্ৰথমে আপোনাৰ নিজে নিজৰ স্থিতি সাব্যস্ত কৰক অসমত অসমীয়া মানে কোন আপুনি অসমীয়া বুলি নিজৰ স্থিতি সাব্যস্ত কৰক আমি কৈ আছো যে অসমীয়া কোন অসমীয়া সংজ্ঞা নিৰ্ধাৰণৰ কাৰণে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিখন কমিটি আছে তেখেতসকলে কৈছে যে 1951 চনত যিসকলৰ নাম আছিল কিন্তু সেইসকলে অসমীয়া হ'ব লাগিব এতিয়া কথাটো হৈছে যে আমি আপোনালোকে অসমীয়া নহয় আপোনালোকে অসমীয়াটো সকলো বুজি পাইছো আমি জানো সেইখিনি আমি বাতৰি পৰিৱেশন কৰিছো অসমৰ ৰাইজে জানে প্ৰণৱ গগৈয়ে কি কৈছে হ'ব বাৰু সেইখিনি কথা আমি পাছত আলোচনা কৰিম কিন্তু কথাটো হ'ল যে আপোনালোকৰ বিৰুদ্ধে সবাতোকৈ ডাঙৰ অভিযোগটোৱে হৈছে এইটো যে আপোনালোকে কেৱল এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে এখন নাটক ৰচনা কৰিছে আজি ৰাজ্যসভাত আমি কি দেখিবলৈ পালো আজি বিয়লি ভাবি আছিলো যে আপোনালোকে উত্থাপন কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত প্ৰতিবাদক বাৰু আপোনালোকে গুৰুত্ব দি হয়তো তেনেধৰণৰ নকৰিব পাৰে কাৰ্যসূচী কিন্তু এটা ভিতৰৰ পৰা খবৰ আহিছে যে আপোনালোকৰ বুজাবুজি হৈছে আজি নহয় আজি উত্থাপন নহয় আজি উত্থাপন নহয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি এজন সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যোৱা এজন নেতা হয়নে নহয় তেওঁলোকে একচেপ্ট কৰিব নকৰে এইটো সদৌ অসম ছাত্ৰ সন্থাত থকাৰ সময়ত যদি তেওঁ 71 বৰ্ষটো মানি লৈছিলে আজি চিফ মিনিষ্টাৰ হোৱাৰ পিছত তেওঁ কেনেকৈ 71 বৰ্ষটো নামানিব পাৰে এজন মানুহৰ দুটা চৰিত্ৰ কেনেকৈ হ'ব পাৰে অসমৰ ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ ৰাইজৰ স্বাৰ্থ আপোনালোকে অসমীয়া কৰা যিখিনি কাম কাজ হৈছে বিজেপিয়ে অসমীয়া স্বাৰ্থৰ কাৰণে অসমীয়া স্বাৰ্থত কোনো কাম কৰে না আপোনালোকে হিন্দু আপোনালোকে ধৰ্মৰ ভিত্তিত অসমত আপোনালোকে
ধৰ্মভিত্তিত আপোনালোকে অসমক বিভাজন কৰি আমাক লজ্জান্বিত নকৰিব আমি নাই, চোৱা, অসমীয়া চাওক, দেই। ধৰ্মভিত্তিত আমি অসমীয়া ধৰ্মভিত্তিত আমি- কোনো ধৰণে বিভাজন হ'ব নিবিচাৰো আমি ইমান ধৰ্মনিৰপেক্ষ নহয়। আপুনি আমি সেই ধৰণৰ আমি ধৰ্মনিৰপেক্ষ আজি গোপীনাথ বৰদলৈয়ে 1947 চনত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল স্বাধীনতাৰ সময়ত অসমখনক চি গ্ৰুপত অন্তৰ্ভুক্ত কৰি পাকিস্তানৰ লগত চামিল কৰাৰ এটা প্ৰচেষ্টা সেই গোপীনাথ বৰদলৈ কিন্তু গোপীনাথ বৰদলৈ অসমখনক পাকিস্তানৰ লগত যাব নিদিলে গোপীনাথ বৰদলৈ কিন্তু পাকিস্তানৰ লগত যাব নিদিলে তাৰ মানে গোপীনাথ বৰদলৈ হিন্দু ৰাষ্ট্ৰৰ পক্ষ ল'লে আজি স্বৰ্গদেউসকলে আমাৰ স্বৰ্গদেউসকলে 17 আপুনি যদি গণতন্ত্ৰত বিশ্বাস কৰে আপুনি যদি গণতন্ত্ৰত বিশ্বাস কৰে আজি স্বৰ্গদেউসকলে যিটো কাম কৰিছিল গোপীনাথ বৰদলৈ যিটো কাম কৰিছে আজি সুভাষ দত্ত ডাঙৰীয়া মোৰ প্ৰশ্ন এতিয়া আপোনালোকে ভাষাটোক জলাঞ্জলি দিব নেকি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাবিলাক আছে অসমীয়া ভাষা অসমীয়া সংস্কৃতি ভাৰত চৰকাৰে ব্যৱস্থা কৰিছে ভাষাটোক আপোনালোকে জলাঞ্জলি দিব নেকি ভাৰতীয় আপোনালোকে যিটো সমীক্ষা কৰিছে সেই সমীক্ষাটোনো মোক সন্দেহ ঠিক আছে মই এটা ওলোটাই প্ৰশ্ন কৰোঁ 1951 চনৰ পৰা 71 চনলৈকে যি 1 কোটি মানুহক অসমত আদৰি লোৱা হ'ল সেই 1 কোটি মানুহৰ ভিতৰত কিমান মানুহে অসমীয়া ভাষা কয় আজি কলগাছিয়াত আজি লাখ লাখ মানুহে আজি কি ভাষা ব্যৱহাৰ কৰে আজি তেখেতসকলেতো বাংলা ভাষা লোকপিয়লতো তেওঁলোকে নিজৰ মাতৃভাষাটো বাংলা বুলি লিখিছে তেতিয়া 51 পৰা 71 ভিতৰত অহা এই মানুহখিনি যিখিনি মানুহে অসমৰ ভাষা সাহিত্য সংস্কৃতি জলাঞ্জলি দিছে অসমৰ ভৌগোলিক গাঁথনিত তেখেতসকলে প্ৰভাৱ পেলাইছে জনগাঁথনিত প্ৰভাৱ পেলাইছে তেতিয়াহ'লে অসমৰ ভাষাৰ ক্ষেত্ৰত ভাবি কোনে আনিছে সেইকাৰণে আমি বিচাৰো যে অসমীয়া ভাষা সাহিত্য সংস্কৃতি সুৰক্ষিত কৰিবলৈ হ'লে অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে সম্পূৰ্ণ ভুল ভাৰত চৰকাৰে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে যিখন উচ্চস্তৰীয় কমিটি গঠন কৰিছে ইয়াৰ যোগেদি অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় ভাষাবিলাক সুৰক্ষিত হ'ব অসমীয়া ভাষা সুৰক্ষিত হ'ব অসমৰ খিলঞ্জীয়া ভাষা ইয়াত সুৰক্ষিত হ'ব ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যিখিনি ব্যৱস্থা কৰিছে ই অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰিব ডাঙৰীয়া আমি চিঞৰবাখৰ আগতে নকৰোঁ বুলি কৈছোঁ সেইকাৰণে মই যুক্তিসংগতভাৱে আপোনাৰ পৰা উত্তৰসমূহ বিচাৰি আছোঁ আমি ভালদৰে আলোচনা কৰিম হয় চিঞৰবাখৰ নকৰোঁ কাৰণ ৰাইজে এতিয়া এই জটিলখনত ৰাইজে চিঞৰবাখৰ কোনো কাৰণতে কামনা নকৰে মই সুভাষ দত্ত ডাঙৰীয়া সুধিছোঁ আপোনালোকে কৈছে উচ্চস্তৰীয় কমিটিখনৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আজি কেইদিনমান আগতে সেইখন উচ্চস্তৰীয় কমিটিৰ কথা ঘোষণা কৰিলে কিন্তু ইমান দিনে যে ৰাজ্যত এনে এক পৰিস্থিতি হ'বলৈ গৈ আছিল আপোনালোকে আন্দোলনসমূহ দেখি আহিছিল এবছৰ ধৰি এই কাৰ্যসমূহ চলি আহিছে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত আপোনালোকে পদক্ষেপ লৈ আহিছে উচ্চস্তৰীয় কমিটি এই অন্তিম মুহূৰ্ততহে কিয় গঠনৰ সিদ্ধান্তটো ল'লে আপোনালোকে 6 মাহ আগতে 7 মাহ আগতে কিয় ভাবিব নোৱাৰিলে মানে প্ৰতিটো কামতে এটা কিছু সময় লাগে আজি জনজাতিকৰণৰ যিটো বিষয় জনজাতিকৰণৰ বিষয়টো আজি ট্ৰাইবেল কমিশ্যনৰ পৰাই হওক বা আমাৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ পৰাই হওক হোম মিনিষ্টাৰৰ পৰাই হওক বা ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰাই হওক ক্লিয়াৰিফিকেশ্যনবিলাক আহোঁতে তেওঁলোকৰ কনচেণ্টবিলাক আহোঁতে কিছু সময় লাগিছে 4.5 বছৰ লাগিব আৰু লগে লগে ডেফিনেটলি লাগিব কাম 33 বছৰ নহ'ল 4.5 বছৰ কিয় আশা কৰে যিখিনি কাম 33 বছৰ নহ'ল সেইখিনি আপোনাৰ 4.5 বছৰ সম্পূৰ্ণ ভিত্তিৰ কথা এইটো আপোনাৰ সম্পূৰ্ণ ভিত্তিৰ কথা এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি জনাব বিচাৰিছোঁ অগপৰ 3 মন্ত্ৰীয়ে অৱশেষত আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলে এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীক দাখিল কৰিলে পদত্যাগ পত্ৰ মিত্ৰতা ভংগৰ পাছত অসম গণ পৰিষদৰ 3গৰাকী মন্ত্ৰী কেশৱ মহন্ত ফণীভূষণ চৌধুৰী আৰু অতুল বৰা তেওঁলোকে মন্ত্ৰিত্ব এৰিছে এইখিনি মুহূৰ্তৰ খবৰ জনাইছোঁ সোমবাৰে তেওঁলোকে ঘোষণা কৰিছিল বিজেপিৰ মিত্ৰতা ভংগৰ আৰু অৱশেষত তেওঁলোকে মন্ত্ৰিত্বৰ পদ ত্যাগ কৰিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যিটো খবৰে ইতিমধ্যে ৰাজ্যত তোলপাৰ লগাই আছিল বিজেপিৰ সৈতে মিত্ৰতা ভংগ হ'ল অৱশ্যে বিজেপি এতিয়াও আত্মবিশ্বাসী হৈ আছে এই মিত্ৰতা ভংগই কোনো প্ৰভাৱ নেপেলায় বুলি তেওঁলোকে উল্লেখ কৰিছে কিন্তু অসম গণ পৰিষদৰ স্পষ্ট কথা যে এই মিত্ৰতা ভংগই আগন্তুক দিনত নিশ্চিতভাৱে প্ৰভাৱ পেলাব লোকসভা নিৰ্বাচন আহি আছে সেই লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত এই মিত্ৰতা ভংগই অসমৰ ৰাইজক যথেষ্ট পৰিমাণে সচেতন কৰিব বুলি অসম গণ পৰিষদে দাবী উত্থাপন কৰিছে যি কি নহওক পৰিস্থিতি এতিয়া অত্যন্ত লক্ষণীয় হ'ব কেনেধৰণৰ পৰিস্থিতি হয় মিত্ৰতা ভংগৰ পাছত কিন্তু অসম গণ পৰিষদৰ 3 মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ হাতত এইখিনি মুহূৰ্তত পদত্যাগ পত্ৰ প্ৰদান কৰিছে আমি অনুষ্ঠান শেষ কৰিব লাগিব মাত্ৰ 1 মিনিট সময় আছে সুভাষ দত্ত ডাঙৰীয়া আশ্বস্ত কৰক আপোনালোকে আশ্বস্ত এতিয়াও কৰিব পৰা নাই সকলো আপোনালোকৰ বিৰোধী হৈ আছে কিন্তু সমগ্ৰ দেশজুৰি আপোনালোকৰ মিত্ৰ দলৰ মাজতে বিভাজন আহিছে আপোনালোকৰ কেন্দ্ৰত থকা মিত্ৰ দলেও বিভাজনৰ এক প্ৰকাৰ হুংকাৰ দিছে ইউপিত উত্তৰ প্ৰদেশত আপোনালোকৰ বিৰুদ্ধে মিত্ৰ দলে মিত্ৰতা ভংগৰ হুংকাৰ দিছে
এতিয়া কিন্তু আৰু ৰৈ থকা নাই সময় আপোনালোকৰ বাবে কিন্তু অত্যন্ত এক ভয়ংকৰ বাৰ্তা আহিব পাৰে নিগেটিভ বাৰ্তা আহিব কথাৰে নহয় কামেৰে পৰিচয় আজি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে মোদী ডাঙৰীয়া চৰকাৰে যিখিনি ব্যৱস্থাৱলীৰ কাৰণে আজি প্ৰস্তাৱ কৰিছে বা যিখিনি ব্যৱস্থাৱলী গ্ৰহণ কৰিছে এইখিনি কাৰ্যকৰী হ'লে অসমৰ ৰাইজে নিশ্চয় এই কথা বতৰাবিলাক আদৰি ল'ব গতিকে আজি অসমৰ খিলঞ্জীয়া ৰাইজৰ আপোনালোকে 6 নং দফা কাৰ্যকৰী কৰিব নালাগে বুলি কৈছে নেকি ধৰ্মৰ নে অসমীয়া মানুহৰ কাৰণে চিন্তাৰখন কৰিব নালাগে গতিকে এই কথা বতৰাবিলাক ক'ব নালাগে এই ব্যৱস্থাৱলী যিখিনি ব্যৱস্থা আজি অসমৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কৰিছে এই ব্যৱস্থা ৰ'বা মই শেষ কৰি লওঁ তাৰপিছত তুমি ক'বা তোমাৰখিনি চবখিনি শেষ কৰি ল'ব দিয়া যে আজি কেন্দ্ৰীয় চৰকাৰে যিখিনি ব্যৱস্থা লৈছে 6 নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আৰু যিখিনি আসন অসম বিধানসভাত সংৰক্ষণৰ কাৰণে যিখিনি ব্যৱস্থাৰ কাৰণে আজি কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে এইখিনি কাৰ্যকৰী হ'লে অসম খিলঞ্জীয়া ৰাইজৰ অভেদ্য দুৰ্গত পৰিণত হ'ব ইয়াত কোনেও অসমীয়া মানুহক ভৱিষ্যতেও ৰাজনৈতিক অধিকাৰৰ পৰা কেতিয়াও বঞ্চিত কৰিব নোৱাৰিব এই ব্যৱস্থাৱলী কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি বদ্ধপৰিকৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে 6 নং দফা কাৰ্যকৰী কৰাৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যোগেদি অসমক খিলঞ্জীয়া অভেদ্য দুৰ্গত পৰিণত কৰিবৰ কাৰণে আমাৰ চৰকাৰ আগবাঢ়ি গৈছে আৰু এই ব্যৱস্থাখিনি আমাৰ চৰকাৰে কাৰ্যকৰী কৰিছে ঠিক আছে মই 20 ছেকেণ্ড সময় দিছোঁ প্ৰাঞ্জলক অনুষ্ঠান এয়া আপোনাক সম্পূৰ্ণ একেবাৰে নিৰ্বাচনী টোপ এই সম্পূৰ্ণ নিৰ্বাচনী টোপ যিদৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইট কৰে যে অসমৰ বিহু হওক বা উৎসৱ পাৰ্বণত টুইট কৰে যে অসমীয়া টুইট কৰে গতিকে যদি তেওঁলোকে যদি আগৰ পৰা যদি ৰেডি আছিলে যে তেওঁলোকে 6টা জনগোষ্ঠীক তেওঁলোকে জনগোষ্ঠীকৰণ কৰিব গতিকে তেওঁ সময়ে সময়ে টুইট কৰিব নোৱাৰিলে যে আজিৰ এইটো বস্তু অমুক ফাইলত গৈছে অমুক অভিযোগ তেতিয়া কিয় টুইট কৰিব নোৱাৰে গতিকে এইটো সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক বিষয়বস্তু নিৰ্বাচনৰ আগে আপোনালোকে টোপ দিছে এইটো আৰু এই টোপত অসমীয়া কেতিয়াও ভুল নাযায় ছাত্ৰ সমাজ কেতিয়াও ভুল নাযায় ছাত্ৰ সমাজ জাগি উঠিছে আৰু ভৱিষ্যতলৈ যদি আপোনালোকে এই যদি বিধায়ক যদি নাকচ নকৰে আকৌ অধিক তীব্ৰতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ধন্যবাদ জনাইছোঁ মই সুভাষ দত্তক ধন্যবাদ জনাইছোঁ লগতে তৃণয়ন বৰুৱা আৰু প্ৰাঞ্জল কলিতা আপোনালোককো ধন্যবাদ জনাইছোঁ মুঠতে আমি আশা কৰিছোঁ ৰাজ্যত এই ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ নহওক যদি সঁচাকৈ ৰাজনীতি কৰি আছে বিজেপি দলটোৱে সেই ৰাজনীতি ত্যাগ কৰক অসমৰ স্বাৰ্থত বিদায় লৈছোঁ নমস্কাৰ